ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল হাই সেকেন্ডারি পরীক্ষার রেজাল্টটো কেতিয়া দিয়া হ'ব সেই বিষয়ে মই ফুল ডিটেইলস আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল হায়াৰ সেকেন্ডারি যেটো সাধাৰণতে হায়াৰ সেকেন্ডারি এডুকেশ্যন যেটো সাধাৰণতে কাউন্সিল আছে বন্ধুসকল এই সেবা আৰু হাই সেকেন্ডারি সাধাৰণতে পৰীক্ষাৰ রেজাল্টটো সাধাৰণতে লগে লগে দিয়া হ'ব না মেট্ৰিক পৰীক্ষাৰ হাই সেকেন্ডারি পৰীক্ষাৰ লগে লগে রেজাল্ট দিয়া নহয় বন্ধুসকল আৰু ৰণোজ পেগু ডাঙৰে বৃহৎ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঙৰে সাধাৰণতে ৰণোজ পেগু ডাঙৰে যোৱাকালি বৃহৎ ঘোষণা এখন চালো বন্ধুসকল সেইবাবে মই ভাবিলোঁ যে সাধাৰণতে সেইবোৰ আপডেট নিউজ আপডেটবোৰকে আপোনালোকে ভালকৈ চাব পাৰিছে না নাই সেইবোৰ মই কৈছোঁ যে অলপমান আপডেট দিওঁ আপোনাৰ মোৰ চেনেলৰ পৰা কাৰণ হাই সেকেন্ডারি মেট্ৰিক পৰীক্ষাৰ অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ হওক গেট 3 গেট 4 ভেকেন্সি চাকৰি হওক আসাম পুলিচৰ চাকৰি হওক গেট 3 গেট 4 যিকোনো চাকৰি হওক মোৰ চেনেলৰ পৰা আপডেট দিয়া হয় স্বাস্থ্যবৰ সকলো আপডেট দিয়া হয় অসম পুলিচৰ সকলো আপডেট দিয়া হয় লাখপতি বাইদেউ যিকোনো আঁচনিৰ ওপৰত অসম চৰকাৰৰ যিকোনো মোটামুটি দৰকাৰী যিবোৰ আপডেট মই কোনো ধৰণৰ ফাং ফুং ভিডিঅ' নবনাওঁ আৰু ইমান চাপৰ্ট মৰম আশীৰ্বাদ জনাইছোঁ সকলোক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ চেলেট জনাইছোঁ যে ইতিমধ্যে সাধাৰণতে বহুত হাজাৰ ছাবস্ক্ৰাইব কৰি দিছে আৰু অতি সোনকালে যাতে 50,000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ে সেইবাবে মই সকলোকে অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল হাই সেকেন্ডারি পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছতে দিয়া নহয় প্ৰতি বছৰ যেনেকৈ দিয়া হয় যে হাই সেকেন্ডারি পৰীক্ষাৰ সাধাৰণতে পিছদিনা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছদিনাই হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্ট দিয়া হয় বা 2 দিন পিছত বা 3 দিন পিছত দিয়া হয় বা এক সপ্তাহ পিছত দিয়া হয় এই বছৰ কিন্তু তেনেকৈ দিয়া নহয় বন্ধুসকল হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ 30 এপ্ৰিলত দিয়া হ'ব বন্ধুসকল আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আপোনালোকৰ 21 বা 20 সাধাৰণতে এপ্ৰিল তাৰিখে বা অহাকালি দি দিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে ঘোষণা কৰিছে যে 19 এপ্ৰিলৰ পিছতে সকলোবোৰ ঠিক হৈ যাব কমপ্লিট হৈ যাব মেট্ৰিক পৰীক্ষাৰ সকলোবোৰ মোটামুটি 20 এপ্ৰিল বা 21 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো 100% দিয়া হ'ব বন্ধুসকল আৰু কিন্তু হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্টটো লগে লগে কিয় দিয়া নহয় প্ৰতি বছৰ ধৰণে কিয় দিয়া নহয় এইটো বহুতে প্ৰশ্ন কৰিব বা এইটো কথা সকলো মনত আহিব 100% সকলো মনত আহিব কাৰণ সাধাৰণতে প্ৰতি বছৰ যেনেকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ সাধাৰণতে 3 দিন বা 4 দিন বা এক সপ্তাহ বা 2 দিন এদিন পিছতে দিয়া হয় বন্ধুসকল তেনেকৈ কিন্তু এবাৰ দিয়া নহয় এটাই কাৰণ যে প্ৰতি বছৰ যেনেকৈ ইমান ল'ৰা ছোৱালী পৰীক্ষা দিয়ে এবাৰ কিন্তু তাতকৈ সাধাৰণতে প্ৰতি বছৰৰ নিচিনাকৈ তাতকৈ সাধাৰণতে মোটামুটি 1,29,000 প্লাছ ল'ৰা ছোৱালী কিন্তু বেছি এইবাৰ কেণ্ডিডেটটো বেছি সেইবাবে এই ৰিজাল্টটো বন্ধুসকল দিওঁতে অলপমান বহুত সময় লাগিব মোটামুটি 30 এপ্ৰিল তাৰিখ পাব তার আগতে কিন্তু হাই সেকেন্ডারি পরীক্ষার কোনো ধরনের রেজাল্ট দিয়া নহয় বহুতে ভাবিব ফেক আপডেট দিলো ফেক নিউজ বন্ধুসকল মই কোনো ধরনের ফেক আপডেট ফেক নিউজ কেতিয়াও দিব পৰা নাই আৰু প্ৰতি বছৰ হাই সেকেন্ডারি পৰীক্ষা মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব কি ৱেবছাইটৰ পৰা ৰিজাল্ট দিয়া হ'ব কেনেকৈ পাব ৰিজাল্ট আৰু সকলো আপডেট মোৰ চেনেলৰ পৰা পাব সকলো সময়ত দায়িত্ব সহকাৰে অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডারি সকলো আপডেট পাব আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কিন্তু অহাকালিৰ পৰা 21 তাৰিখৰ ভিতৰত হঠাতে দি দিব পাৰে অহাকালি দিব পাৰে অহাকালি মোটামুটি ইলেকশ্যন আছে ভোট গ্ৰহণ আছে বন্ধুসকল উজনি অসমত নিদিয়ে বন্ধুসকল 5খন সাধাৰণতে জিলাত আৰু কিন্তু 20 এপ্ৰিল বা 21 এপ্ৰিল তাৰিখে ৰিজাল্টটো অহাৰ 100% চান্স আছে বন্ধুসকল সেইবাবে কৈছোঁ সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ হাই সেকেন্ডারি পৰীক্ষাৰ কিন্তু ৰিজাল্টটো 30 এপ্ৰিলৰ আগতে আগতেও নিদিয়ে বন্ধুসকল 30 এপ্ৰিলৰ আগতে অলপো ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই 30 এপ্ৰিল তাৰিখলৈ অপেক্ষা কৰিব লাগিব হাই সেকেন্ডারি পৰীক্ষাৰ ৰিজাল্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক মই অনুৰোধ জনাই দিম ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনাইছোঁ যিসকলে ভিডিঅ' চাই আছে তেওঁলোকক ভিডিঅ'টো এটা কৈ শ্বেয়াৰ হ'লেও চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুৰোধ জনাইছোঁ ধন্যবাদ ছাপোৰ্ট